নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। তামোল পাণটো দেখিছানে? এই তামোল পাণটোৰ পাখৰিদিনীয়া ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানলৈ মোক মাতিছিল আৰু নতুনকৈ অহা বন্ধু বান্ধৱীসকলে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। সন্মানীয় আজি বক্তৃতা প্ৰতিযোগিতাৰ সঞ্চালক মহোদয়, সন্মানীয় বিচাৰক মণ্ডলী আৰু সন্মানীয় সদন, আজি বক্তৃতাৰ প্ৰতিযোগিতাৰ বিষয়টো এটি খুবেই গুৰুত্বপূৰ্ণ বিষয়। সেই বিষয়টো হৈছে সমাজৰ ঐক্য সম্প্ৰীতি আৰু প্ৰগতিৰ ক্ষেত্ৰত যুৱক যুৱতীৰ দায়বদ্ধতা। এই বিষয়টো এটি খুবেই অতি বেছি গুৰুত্বপূৰ্ণ বিষয়, এই কাৰণেই যে সমাজ এখন সুস্থ আৰু সুন্দৰ কৰি তুলিবলৈ ঐক্য সম্প্ৰীতি আৰু প্ৰগতি হ'বই লাগিব। এই বিষয়টো কোৱাৰ আগত মই দুটা শব্দত এটা কথাই ক'ব বিচাৰিছোঁ যে ঐক্য সম্প্ৰীতি মানেনো কি, প্ৰগতি মানেনো কি। ঐক্য সম্প্ৰীতি মানে হৈছে এখন সমাজত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে পৰিয়ালৰ দৰে মিলি জুলি বন্ধুত্বৰ এনাজৰীৰে বান্ধ খাই থকাটোৱে হৈছে ঐক্য সম্প্ৰীতি। আনহাতেদি প্ৰগতি মানে হৈছে এখন সমাজক অতীতৰ পৰা বৰ্তমানলৈ আৰু বৰ্তমান সময়ত অতীততকৈ এখোজ বা তাতোতকৈ বেছি আগুৱাই নিয়াৰ ক্ষেত্ৰত চেষ্টা কৰাটোৱে হৈছে প্ৰগতি। সমাজ এখন সুন্দৰ কৰি অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এনেদৰে মিলি অকণমান সময়তে যিধৰণে ভাগৱত ব্যাখ্যা এটা অনুষ্ঠান খুলিছে, এই পৰিৱেশটো কিন্তু আপুনি অন্য প্ৰান্তত নাপায়। গতিকে সেইবাবে এই পৰিৱেশটোৰ অকণমান অনুভৱ কৰিবলৈ অহাৰ দৰেহে হৈছে। মই অনুৰোধ কেৱল আপোনালোকক জনাব পাৰোঁ, আজি একেলগে বহি আপোনালোকে এনেকৈ ভাগৱত ব্যাখ্যা অনুষ্ঠান শুনিছে, মাধুৰ্য বৰা বাবে যে এটা কথা কৈ থৈ গ'ল যে ইয়াৰ পৰা উভতি যাওঁতে আপুনি কিবা কিবি লৈ যাব লাগিব। এই অনুষ্ঠানটোৰ পৰা ঘৰলৈ যাওঁতে কিবা কিবি লৈ যাব লাগিব। মই প্ৰসাদৰ টোপোলাটোৰ কথা কোৱা নাই, মই মনত সেই সিদ্ধ প্ৰসাদত নিমখ বেছি হ'ল নে কম হ'ল সেই চিন্তাটোৰ কথা কোৱা নাই। এই যে ভগৱানৰ চিন্তা কৰি ইয়াত অকণমান সময় থাকিলে ঈশ্বৰৰ কথা শুনিম বুলি যে আপোনালোকে ইয়ালৈ আহিছিল, সেই চিন্তাবোৰ ধন্যবাদ। আৰু এই পুৰস্কাৰটি আমি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ উদযাপন সমিতিৰ অনুক্ৰমে আহি আমাৰ মাজত উপস্থিত হোৱা শ্ৰদ্ধেয় কমলা গগৈ ডাঙৰীয়া, অনুগ্ৰহ কৰি আপোনাৰ হাতৰ পৰা এই প্ৰথম পুৰস্কাৰটি যদি সংগ্ৰহ কৰে, আপুনি যদি প্ৰদান কৰে আমি সুখী হ'ম। আৰু আমাৰ দেউতা আছেনে উপস্থিত? আমাক প্ৰথম পুৰস্কাৰ বিজেতা শ্ৰীমতী জুলি ফুকন, এওঁ আমাৰ গাঁৱৰে নিয়োগ চুকৰ হয়। তেওঁ জনাইছিলে যে এওঁৰ দেউতাকৰ হাতৰ পৰা এই পুৰস্কাৰটো মানে লোৱাব, দেউতাকে গ্ৰহণ কৰিব পুৰস্কাৰটো জুলি ফুকন কৰি। গতিকে তেখেতৰ দেউতাক মুনীল ফুকন ডাঙৰীয়াক আমি সকলোৱে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। দুয়োগৰাকীয়ে একেলগে আমাৰ প্ৰথম পুৰস্কাৰ নগদ ৭,০০০ টকাটো আৰু মানপত্ৰখনি লগতে মানপত্ৰখনি আমাৰ সন্মানীয় কমলা গগৈ ডাঙৰীয়াৰ পৰা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু মাননীয় গগৈ ডাঙৰীয়াক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোকে এই হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। পুৰস্কাৰ গ্ৰহণ কৰা ছাত্ৰীগৰাকী লগতে তেখেতৰ দেউতাককো আমি অশেষ কৃতজ্ঞতা যাচিছোঁ। আৰু তাই এগৰাকী জুলি ফুকন অত্যন্ত প্ৰতিভাময়ী ছাত্ৰী, যথেষ্ট কষ্ট কৰি পঢ়া শুনা কৰিছে, প্ৰতিভা আছে, প্ৰতিভাবিলাক আৰু আগবাঢ়ি যাওক তাকে আশা কৰিছোঁ। ধন্যবাদ যাচিছোঁ। আৰু আপোনাৰ প্ৰয়োজনীয় কিতাপ, আপোনাৰ যি প্ৰাপ্য কিতাপ গ্ৰন্থৰ টোপোলা আমি অহা দুদিনৰ ভিতৰত আমাৰ হাতত আমি দিয়াৰ ব্যৱস্থা কৰিম। ধন্যবাদ। তাৰপিছতে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে শ্ৰীমতী নিকিতা গগৈ, ইয়াত আছেনে উপস্থিত? আছে। পুৰস্কাৰ বিজেতা, আমি তেখেতৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। ফুকন এগৰাকী প্ৰতিভাময়ী ছাত্ৰী, তদুপৰি তেওঁ গানৰ লগত নৃত্যৰ লগতো জড়িত, চৰ্চা কৰি আছে। প্ৰিয়ংকা ফুকনো আগবাঢ়ি যাওক, এই চৰ্চা প্ৰিয়ংকা ফুকনৰ অব্যাহত থাকক। তৃতীয় পুৰস্কাৰ লাভ কৰিছে, তৃতীয় পুৰস্কাৰ ধুনীয়াভাৱে। ধন্যবাদ। আৰু পুৰস্কাৰ প্ৰদান কৰিছে মাননীয় মেধি শ্ৰীযুত মানিক গগৈ ডাঙৰীয়াই। এয়া মানিক গগৈ ডাঙৰীয়াৰ পৰা পুৰস্কাৰটি গ্ৰহণ কৰিছে শ্ৰীমতী প্ৰিয়ংকা ফুকনে। ধন্যবাদ।
কৰিছে আপোনালোকক নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই লাভ ইউ অল